সভাখনত ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আজি আয়োজন কৰা এই কাৰ্যসূচী স্থলীত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সন্মানীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত শ্ৰদ্ধাৰ জ্যেষ্ঠ নেতৃবৃন্দ, শ্ৰদ্ধাৰ কাৰ্যকৰ্তাসকল, সাংবাদিক বন্ধুসকল, আমি আজি এই গণৰাজ্য দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু কাৰ্যসূচীৰ আৰম্ভণিতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে আমি মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়া, মাননীয় সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজল ডাঙৰীয়া, আমাৰ আহ্বায়ক বিজুলী কলিতা মেধিৰ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা নিৰ্বাচন প্ৰবন্ধন সমিতিৰ আহ্বায়ক বৰুৱা ডাঙৰীয়া মুখ্য জ্যেষ্ঠ নেতৃবৃন্দক অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া সন্মানীয় বিধায়ক। এইবেলি আমি মাননীয় সভাপতি মহোদয় আৰু সন্মানীয় ব্যক্তিবৰ্গ আমাৰ পবিত্ৰ সংবিধানৰ শ্ৰদ্ধা নিবেদন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি মাননীয় সভাপতি মহোদয়ক ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ কাৰ্যকৰ্তাসকলক আমাৰ আসন গ্ৰহণ কৰিবলৈ জনাইছোঁ।
जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे আমি মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া ৰাজ্যক সম্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। লাইভ পুরা করি ভাই भारत माता की भारत माता की वंदे 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 ভাৰতবৰ্ষৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ শুভ আৰু পবিত্ৰ ক্ষণত মই সমগ্ৰ দেশবাসীলৈ এই গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু প্ৰীতি সম্ভাষণ জ্ঞাপন কৰিছোঁ। 1950 চনৰ 26 জানুৱাৰী যি দিনটোত ভাৰতবৰ্ষই গণৰাজ্য হিচাপে স্বীকৃতি লাভ কৰাৰ লগতে এখন সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে পৃথিৱীৰ বুকুত ভিৰ তুলি থিয় হ'বলৈ প্ৰয়াস কৰিছে। আজিৰ এই পবিত্ৰ দিনটোত আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰণেতাসকলৰ লগতে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনা সমিতিৰ সেই সময়ৰ সন্মানীয় অধ্যক্ষ আৰু যেতিয়া ভাৰতবৰ্ষৰ সংবিধানৰ চূড়ান্ত দিশ নিৰ্ণায়ক হৈ আছিল, সেই সময়ত সংবিধান প্ৰণেতা হিচাপে বা আমাৰ দেশৰ এই সংবিধান প্ৰস্তাৱনা সমিতিৰ অধ্যক্ষ হিচাপে যিগৰাকী মহান মনীষীয়ে মহান দেশপ্ৰেমীকে এই দায়িত্ব গ্ৰহণ কৰিছিল, সেইগৰাকী হৈছে ভাৰতৰত্ন শ্ৰদ্ধেয় ডাক্তৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰ ডাঙৰীয়া। আজি মই তেখেতলৈ এই শুভ মুহূৰ্তত গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। ভাৰতবৰ্ষ এখন বিশাল দেশ। এই দেশখনত আজিৰ সময়ত 142 কোটি জনগণে আমাৰ এই পূৰ্ণ পবিত্ৰ মা ভাৰতীক বিশ্বৰ এখন শ্ৰেষ্ঠতম বিকশিত দেশ হিচাপে গঢ়ি তোলাৰ আমাৰ সকলোৰে যি সপোন, এই সপোনক বুকুত বান্ধি প্ৰতিগৰাকী নাগৰিকে নিজৰ দায়িত্ব কৰ্তব্যৰ প্ৰতি সজাগ হৈ সমান লক্ষ্য আৰু সমান আকাংক্ষাৰে আমি সকলোৱে দেশমাতৃৰ সেৱাৰ হকে কাম কৰিছোঁ।
মই সেই মহান বীৰ বীৰাংগনা আৰু ভাৰতবৰ্ষৰ জাতীয় যি স্বাধীনতা আন্দোলন যি আন্দোলন আৰম্ভ হৈছিল 1857 চনত চিপাহী বিদ্ৰোহৰ জৰিয়তে তেতিয়াৰে পৰা যিসকল মহান স্বতন্ত্ৰতা সেনানীয়ে ভাৰতবৰ্ষক গোলামীৰ দাসত্বৰ পৰা মুক্ত কৰি এক স্বাধীন ভাৰত এক গণৰাজ্য হিচাপে যে সপোন পুহি ৰাখিছিল সেই সপোনক যিসকলে বাস্তৱ ৰূপ দিয়াত নিজৰ জীৱন পৰ্যন্ত বলিদান দিছিল সেই মহান বলিদানী মুক্তিযুঁজৰ সকললৈও মই আজি মোৰ এই শুভক্ষণত আমাৰ এই শুভক্ষণত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আমাৰ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক যি প্ৰমূল্যবোধ ডেমক্ৰেটিক ভেলুজ এয়া 1950 চনৰ 26 জানুৱাৰীতে পোৱা প্ৰমূল্যবোধ নহয় ভাৰতবৰ্ষ বিশ্ব মানৱৰ কল্যাণৰ কাৰণে সমগ্ৰ বিশ্বত শান্তি ভাতৃত্ববোধ আৰু সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ এই মন্ত্ৰেৰে সমগ্ৰ বিশ্ববাসীক সদায় উদ্বুদ্ধ কৰি আহিছে আজি আমি গৌৰৱী ভাৰতীয়ই ভাৰতবৰ্ষৰ মহান সভ্যতা সনাতন সংস্কৃতি আৰু প্ৰতিগৰাকী ভাৰতীয়ৰ দেশ মাতৃৰ হকে যি চৰম প্ৰেম বা ভাল পোৱা আৰু যি দেশাত্মবোধ তাক লৈ আমি সকলো আজি গৌৰৱান্বিত ভাৰতবৰ্ষৰ এই যে বিকাশ যাত্ৰা এই বিকাশ যাত্ৰা আমি সকলোৱে গম পাওঁ যে ভাৰতবৰ্ষই আজি যি আমাৰ সন্মুখত যি সংবিধান ৰখা হৈছে সেই সংবিধানৰ প্ৰতি মূৰ দোৱাই সংবিধানৰ যি প্ৰমূল্যবোধ আছে ভাৰতীয় সংবিধানৰ প্ৰতি আমি সকলোৱে দায়বদ্ধ হৈ ল অফ লেণ্ড যাক কোৱা হৈছে আমাৰ নিজৰ ভূমিৰ এখন নিজা আইন স্বতন্ত্ৰ ভাৰতৰ এখন স্বতন্ত্ৰ সংবিধান যি সংবিধানক আমি সকলোৱে জানো এইখন এখন বিশ্বৰ অন্যতম এখন শ্ৰেষ্ঠ সংবিধান আৰু মা ভাৰতী ভাৰতবৰ্ষ বিশ্ব গণতন্ত্ৰৰ জননী বা গণতন্ত্ৰৰ জননী বুলি আমি সকলোৱে জানো বিশ্বয়ো ইয়াক স্বীকৃতি দিছে মাদাৰ অফ ডেমক্ৰেচি আমাৰ সংবিধানৰ যি প্ৰমূল্যবোধ সংবিধানৰ যি নীতি আদৰ্শ আৰু সংবিধানত উল্লেখিত প্ৰতিটো দফাই আমি সদায় আখৰে আখৰে শ্ৰদ্ধা আৰু ভক্তিৰে আগবঢ়াই লৈ যোৱাৰ আমাৰ প্ৰয়াস আজিও অব্যাহত আছে ভাৰতবৰ্ষৰ সংবিধান আমি সকলোৱে জানো যি প্ৰস্তাৱনা প্ৰিয়াম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন 24 জানুৱাৰী 1950 চনত অৰ্থাৎ আজি 26 জানুৱাৰী দুদিন আগত কনষ্টিটিউটেড এছেম্বলি প্ৰস্তাৱনা সমিতি ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনা সমিতিয়ে চূড়ান্ত যেতিয়া স্বাক্ষৰ কৰিছিল এই প্ৰিয়াম্বলত উল্লেখ আছিল দ্য পিপল অফ ইণ্ডিয়া হেভিং solemnly resolved to constitute India into a sovereign democratic republic and to secure to all its citizens justice, liberty, equality and fraternity. এই সংবিধানৰ সংশোধন হৈছিল
শ্ৰদ্ধাৰ ৰাইজ, শ্ৰদ্ধাৰ কাৰ্যকৰ্তা, 42তম সংবিধান সংশোধন হৈছিল। 42তম সংবিধান সংশোধনৰ জৰিয়তে 1976 চনত 28 আগষ্ট ভাৰতৰ সংবিধানত, ভাৰতৰ প্ৰিয়াম্বলত, প্ৰস্তাৱনাত নতুনকৈ যোগ হৈছিল, the people of India having solemnly resolved to constitute India into a sovereignলৈকে ঠিক আছে। তাৰপিছত socialist and secular Republic of India, এই দুটা শব্দ 1976 চনত 28 আগষ্ট যোগ হৈছিল। আৰু আমি আমাৰ সংবিধানত আজি এই প্ৰিয়াম্বলৰ জৰিয়তে আমি সংবিধানক শ্ৰদ্ধা আৰু ভক্তিৰে আমি আমাৰ নীতিসমূহ, আমাৰ প্ৰমূল্যবোধক আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ। আজি মই কাকো তিৰস্কাৰ কৰিব বিচৰা নাই, কিন্তু ভাৰতবৰ্ষৰ যি প্ৰমূল্যবোধ, ভাৰতবৰ্ষৰ যি ইতিহাস, গণতান্ত্ৰিক যি পৰম্পৰা, সেই পৰম্পৰাক কিন্তু কোনেও নস্যাৎ কৰিব নোৱাৰে। 50 চনৰ 26 জানুৱাৰীতেই ভাৰতবৰ্ষ ছেকুলাৰ হৈছিল এনেকুৱা নহয়। ভাৰতবৰ্ষ ডেমক্ৰেটিক কাণ্ট্ৰি হিচাপে, ছভাৰেইন কাণ্ট্ৰি হিচাপে বিশ্বৰ সন্মুখত সি ওখ কৰি থিয় হৈছিল এনেকুৱা নহয়। ভাৰতবৰ্ষৰ ইতিহাস কিমান হাজাৰ বছৰ পুৰণি, তাৰ হয়তো প্ৰকৃত তথ্য আমাৰ হাতত হয়তো আজি চন তাৰিখ নাই, কিন্তু যুগে যুগে ভাৰতবৰ্ষ সভ্যতা সৃষ্টিৰ পৰাই ভাৰতবৰ্ষই বিশ্ব মানৱৰ কল্যাণাৰ্থে সমগ্ৰ বিশ্বক গুণী আৰু সভ্য কৰাৰ স্বাৰ্থত গৃহ্যটো বিশ্বমাৰ্জন, এই নীতিৰে বিশ্বমাৰ্জন মানে আহক বিশ্বৰ সকলোকে জ্ঞানী কৰোঁ, সকলোকে সুভব্য, সকলোকে সুসংস্কৃত কৰোঁ, আৰু ভাৰতীয় প্ৰমূল্যবোধৰ জৰিয়তে সমগ্ৰ বিশ্বত শান্তি, সদ্ভাৱ, ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰোঁ। এই নীতি আমাৰ তাহানিৰে পৰা চলি আহিছে, এয়া কোনো নতুন কথা নহয়। এই নীতি, এই পৰম্পৰাই হৈছে আমাৰ ভাৰতবৰ্ষৰ সভ্যতাৰ অলংকাৰ। এই অলংকাৰ সদায় জাতিষ্কাৰ হৈ থাকিব লাগিব, সদায় জ্যোতিষ্মান হৈ থাকিব লাগিব, সূৰ্যৰ দৰে ৰৌদ্ৰোজ্জ্বল হৈ থাকিব লাগিব। সেইকাৰণে আজি আমি আমাৰ এই পবিত্ৰ দিনটোত, গণতন্ত্ৰ দিৱসৰ শুভক্ষণত আমি পুনৰ সংকল্প ল'বৰ কাৰণে আমি ইয়াত সমবেত হৈছোঁ। আই অসমী মা ভাৰতী সেৱাৰ কাৰণে এখন নিৰাপদ সুৰক্ষিত ভাৰতবৰ্ষ, এখন বিকশিত শ্ৰেষ্ঠ ভাৰতবৰ্ষ, এখন স্বাভিমানী, স্বাৱলম্বী, আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষ গঢ়ি তোলাৰ বাবে আমাৰ যি সংকল্প, সেই সংকল্পক আমি চৰে বেটি মন্ত্ৰেৰে আমি আগবঢ়াই লৈ যাব লাগিব। আৰু প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন, 142 কোটি ভাৰতবৰ্ষৰ ভাৰতীয়ৰ যি সপোন, বিকশিত ভাৰত গঢ়াৰ, শ্ৰেষ্ঠ ভাৰত গঢ়াৰ, এই সপোনক আমি চৰিতাৰ্থ কৰিবই লাগিব। তাৰ কাৰণে সবকা সাথ, সবকা বিকাশ, সবকা প্ৰয়াস, সবকা বিশ্বাস, এই নীতিক আমি শক্তিশালীভাৱে আগবঢ়াই লৈ যাব লাগিব। আৰু আমি আজিৰ দিনটোত স্মৰণ কৰিব লাগিব যে ভাৰতবৰ্ষক হয়তো বহু দশক ধৰি, বহু যুগ ধৰি দাসত্বৰ মাজলৈ ঠেলি দিয়া সেইসকল আমাৰ দেশৰ যে শাসক আছিলে, হক, হুন, মোগল, পাঠানৰ পৰা ব্ৰিটিছলৈকে, সেইসকলে ভাৰতবৰ্ষৰ মূল যি দৰ্শন, মূল যি সভ্যতা, মূল যি সংস্কৃতি, তাক প্ৰতিটো ক্ষেত্ৰত আঘাত কৰিছে। আৰু আঘাত কৰি ভাৰতবৰ্ষৰ বৰ সংস্কৃতিক ধ্বংস কৰিবৰ কাৰণে তেওঁলোকে বহুত চেষ্টা, অপচেষ্টা কৰি গৈছিল। কিন্তু ভাৰতবৰ্ষৰ মাটিৰ ইমান শক্তি আছে, ভাৰতীয় সংস্কৃতি, ভাৰতীয় সভ্যতাৰ, ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকৰ তেজত এনেকুৱা ৰক্ত প্ৰবাহিত হৈ থাকে, যি ৰক্তই বিদেশী সকলো শত্ৰুকো
তেওঁলোকৰ সকলো ষড়যন্ত্ৰকো নেওচা দি আমি এক ভাৰতীয় হিচাপে সদায় আমি বিশ্বৰ বুকুত আমি থিয় হৈ থাকিবলৈ সক্ষম হৈছো। এয়াই ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষ পুণ্য পবিত্ৰ পাৱন আমাৰ আই অসমী পবিত্ৰ পুণ্য পাৱন। আজি বিদেশী শক্তিৰ ষড়যন্ত্ৰ শেষ হৈ যোৱা নাই। বিশ্বৰ বহু শক্তিয়ে ভাৰতবৰ্ষক অশান্ত আৰু অস্থিৰ কৰি তুলিবৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আছে। ভাৰতবৰ্ষৰ বিকাশৰ গতিক স্তব্ধ কৰিবৰ কাৰণে অপশক্তিসমূহে চেষ্টা চলাই আছে। এটা বৃহৎ ইকোচিষ্টেমে ভাৰতবৰ্ষত গা কৰি উঠিছে। এন্টি ইণ্ডিয়ান, এন্টি নেশ্যনেল, এন্টি ছচিয়েল, এন্টি আছামিজ, এন্টি পিপল, এন্টি কালচাৰ, এন্টি চিভিলাইজেশ্যন, এই সকল শক্তিয়ে চেষ্টা কৰিছে কেনেকৈ ভাৰতবৰ্ষক আকৌ আমি অস্থিৰ কৰিব পাৰোঁ, অশান্ত কৰিব পাৰোঁ, কেনেকৈ ভাৰতবৰ্ষক আমি আকৌ পৰাধীন অৱস্থালৈ লৈ যাব পাৰোঁ, কেনেকৈ ভাৰতবৰ্ষক আমি আৰু খণ্ডিত কৰিব পাৰোঁ। আমি সকলো সজাগ আৰু সচেতন হৈ আছো আৰু অধিক সজাগ আৰু সচেতন হোৱাৰ প্ৰাসংগিকতা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোৱাৰ দৰে এই সময় হে সেই সময় হে, এয়াই সময় উপযুক্ত, এয়াই সময় আমাৰ ভাৰতবৰ্ষক নৰূপত বিকশিত ভাৰত হিচাপে, শ্ৰেষ্ঠ ভাৰত হিচাপে আৰু বিশ্বগুৰু ভাৰত হিচাপে প্ৰতিষ্ঠা কৰাৰ আমাৰ যি অনিৰুদ্ধ যাত্ৰা, এই যাত্ৰাক আৰু অধিক শক্তিশালী কৰাৰ সময়। জাতি, ধৰ্ম, পন্থ, ভাষা, বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে এক হ'ব লাগিব আৰু এক হৈ আমি আমাৰ মাতৃভূমি, আমাৰ পুণ্যভূমি, আমাৰ আই অসমীক মা ভাৰতীক বিশ্বৰ বুকুত পুনৰাই আমি এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবই লাগিব। ইয়াৰ কোনো বিকল্প চিন্তা নাই। সকলো ভাৰতীয়ৰ এক আশা, এক সংকল্প, এক লক্ষ্য, এক আকাংক্ষা, ভাৰত বিশ্বগুৰু হ'ব লাগে। এই ভাৰতবৰ্ষতেই বহুতে সপোন ৰচিছে। এটা সময়ত চেন্নাই কৈছিল, হাজকে লিয়া পাকিস্তান, লড়কে লেংগে হিন্দুস্তান। জিন্নাৰ সেই সপোনক বাস্তৱায়িত কৰাৰ কাৰণে আধুনিক জিন্নাৰ বংশধৰসকলে আজিও চেষ্টা চলাই আছে। অসমৰ মাটিৰ ভেটিত অবাধ বেদখল। সেই সময়ত জিন্নাই যি সপোন দেখিছিল আৰু জিন্নাৰ সপোনক বাস্তৱায়িত কৰাৰ কাৰণে সেইসকল তেওঁলোকৰ যি উত্তৰ পুৰুষ, সেই উত্তৰ পুৰুষসকল আজিও তেওঁলোকৰ মনত জিন্নাৰ সপোনক জীৱন্ত কৰি ৰাখিছে। আমি সেই জিন্নাৰ সপোনক সকলোৱে মিলি, প্ৰতিগৰাকী অসমীয়াই মিলি, প্ৰতিগৰাকী ভাৰতীয়ই মিলি জিন্নাৰ সেই সপোনক আমি কলিতে মোহাৰি পেলাব লাগিব। আৰু এই হ'ব আজিৰ দিনটো আমাৰ সংকল্প। শ্ৰদ্ধেয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমি সকলোৱে যাওঁ 2014 চনৰ পৰা প্ৰধানমন্ত্ৰীত্বৰ বা প্ৰধান সেৱক হিচাপে দায়িত্ব লোৱাৰ পিছৰ পৰা বিৰাম বিশ্ৰামহীনভাৱে যিগৰাকীয়ে আমাৰ মাতৃভূমি ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ বাবে সকলো প্ৰকাৰৰ যি উদ্যোগ লৈছে, প্ৰচেষ্টা, পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ পৰিণাম আমি আজি সকলোৱে দেখিবলৈ পাইছো। আজি ভাৰতবৰ্ষ বিশ্বৰ চতুৰ্থটো সৰ্ববৃহৎ অৰ্থনীতি হিচাপে আজি বিশ্বৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। $5 ট্ৰিলিয়ন ইকনমিৰ আমাৰ যে সংকল্প, এই সংকল্পৰ ওচৰ চাপিবলৈ আমি আমাৰ এতিয়া $4.2 ট্ৰিলিয়ন ইকনমিৰ ওচৰ পাবলৈকে আমি সক্ষম হৈছো।
2047 চনৰ ভিতৰত যেতিয়া দেশে স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ কৰিব, সেই 47 চনৰ শুভক্ষণত বা 47 চনৰ শুভক্ষণৰ পূৰ্বে ভাৰতবৰ্ষৰ আমাৰ যি সপোন ভাৰতবৰ্ষৰ প্ৰতি বিশ্ব গুৰু विकसित भारत। प्यारे दोस्तों, बहुत गर्व का विषय है। हम आज यहाँ ब्रह्मपुत्र बोर्ड में हमारे देश का 77वां, कोई बात नहीं, इधर ही चलेगा, इधर भी चलेगा। ये दो काम दिया है, एक इधर से सुने, एक इधर से। मुबारक मौके पर तो আমার কথা হল এই প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙরিয়ার যে সপোন, আমার 140 কোটি 42 কোটি ভারতীয়র যে সপোন, এই সপোনক আমি নিশ্চিতভাৱে আমাৰ প্ৰতিগৰাকী নাগৰিকৰ দায়িত্ববোধ কৰ্তব্যবোধৰ জৰিয়তে কেৱল অধিকাৰ নহয়, ভাৰতবৰ্ষৰ সংবিধানত 395টা আৰ্টিকল আছে, 395 আৰ্টিকল, 20টা খণ্ড, 5টাকৈ উপবিষ্ট ইয়াত সন্নিবিষ্ট হৈছে। প্ৰথম ভাৰতবৰ্ষৰ সংবিধান আমি সকলোৱে জানো যে 1946 জুলাই মাহত কেবিনেট মিছনৰ জৰিয়তে ভাৰতৰ সংবিধান প্ৰস্তুতিৰ পৰম্পৰা আৰম্ভণি হৈছে 1946। আৰু তাৰ পৰা আহি আমি 1950 চনৰ 24 জানুৱাৰীৰ তাৰিখে চূড়ান্ত আমাৰ ভাৰতবৰ্ষৰ ফাইনেল যিখন কনষ্টিটিউশ্যন, এই সংবিধানখন আমি ৰাইজৰ সেৱাৰ কাৰণে বা দেশৰ সাৰ্বভৌমত্বৰ প্ৰতীক স্বৰূপে আমি আমাৰ সংবিধানক তাৰ সন্মতি দিছিলোঁ। আৰু আজিৰ দিনটো 1950 চনত আজিৰ সংবিধান, ভাৰতবৰ্ষৰ সংবিধান গৃহীত কৰিছোঁ। মই কেইটামান গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ আগত বক্তব্য হিচাপে ৰাখিব বিচাৰিছোঁ যে আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ আজিৰ যি ৰাষ্ট্ৰীয় গীত জনগণ মন আৰু ৰাষ্ট্ৰীয় সংগীত যি জনগণ মন আৰু ৰাষ্ট্ৰীয় গীত নেশ্যনেল এন্থেম আৰু নেশ্যনেল সং বন্দে মাতৰম 1950 চনতে 23 আগষ্টত 1950 চনত এইটো গ্ৰহণ কৰা হৈছিল। আৰু আমি 1949 চনত আমি এইটো গ্ৰহণ কৰিছিলোঁ। সংবিধান গ্ৰহণ কৰাৰ আগে তো জনগণ মন আমাৰ নেশ্যনেল এন্থেম আৰু বন্দে মাতৰম হ'ল আমাৰ নেশ্যনেল সং। বহুতে ভুল কৰে কেতিয়াবা, বন্দে মাতৰমটো নেশ্যনেল এন্থেম বুলি কয়, জনগণ মনটো নেশ্যনেল সং, নেশ্যনেল সং হয়েই, কিন্তু কনফিউজন থাকিব নালাগে। আৰু কনফিউজন থাকিব নালাগে। আমি যেতিয়া জনগণ মন গাওঁ তেতিয়া বহুতেও কেতিয়াবা ভুলকৈ কয় উৎসল, প্ৰথমটো আগতে কয়, উৎসল নহয়, প্ৰথম উৎকল বংগ, তাৰপিছতহে উৎসল। গতিকে ভুলকৈ যদি আমি ৰাষ্ট্ৰগীত গাওঁ তেতিয়াহ'লেও আমি ঠিক কাম কৰা নহ'ব। গতিকে আমাৰ সংবিধানৰ প্ৰদত্ত যিমান ইয়াত যিখিনি কথা, এই গোটেইখিনি কথা আপোনালোকক আমি বাৰু পাৰ্টিৰ ফালৰ পৰা পিছত ধুনীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু আজিৰ সময়ত বহুত দীঘলীয়া কথা মই ক'ব খোজা নাই। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰু ভাৰতবৰ্ষৰ মহামহিম ৰাষ্ট্ৰপতি ডাঙৰীয়ানীয়ে আজি পতাকা উত্তোলন কৰিবই। গতিকে মই সকলোকে এই সংবিধানৰ কিছু কথা ক'বৰ কাৰণে চেষ্টা কৰিম যে আমাৰ সৰ্বমুঠ আমাৰ এই সংবিধানখন নিৰ্মাণৰ কাৰণে সময় লাগিছিল 2 বছৰ 11 মাহ আৰু 17 দিন, 11টা ছেছন, 11 ছেছন হৈছিল। কেতিয়াৰ পৰা হৈছিল? 11টা সত্ৰ হৈছিল 9ৰ পৰা 23 ডিচেম্বৰ 1946, 9 to 23 ডিচেম্বৰ 1946ত ফাৰ্ষ্ট ছেছন আৰম্ভ হৈছিল। আৰু তাৰ পৰা আহি লাষ্ট ছেছন 11 ছেছন হৈছিলে 14 to 26 নৱেম্বৰ 1949।
গোটেইখিনি সময়ত আমি জানো ইয়াত 18খন যি আমাৰ ড্ৰাফটিং কমিটি আছে, 18খন মেইন কমিটি আছিলে, 4খন সাব কমিটি আছে। আৰু এই 4খন সাব কমিটিৰ এখন সাব কমিটিৰ চেয়াৰমেন আছিলে ভাৰত ৰত্ন আমাৰ অসমৰ গৌৰৱ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়া। তেখেতৰ ওপৰত দায়িত্ব আছিলে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰাইবেল এৰিয়াজ এণ্ড আছাম এক্সক্লুডেড এণ্ড পাৰ্চিয়েলি এৰিয়াজ সাব কমিটি। এইখন কমিটিৰ দায়িত্ব, সাব কমিটিৰ দায়িত্ব ভাৰত ৰত্ন গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ হাতত ন্যস্ত কৰা হৈছে। গতিকে ভাৰতবৰ্ষৰ সংবিধান নিৰ্মাণত অসমৰো 8জন সদস্য আছে অসম প্ৰভিন্সৰ বা টোটেল এই সময়ত আমাৰ যি প্ৰভিন্স আছিলে গোটেই প্ৰভিন্সৰ ভিতৰত অসম প্ৰভিন্সৰ পৰা 8জন সদস্য আছে। এই 8জন সদস্যই ভাৰতবৰ্ষৰ সংবিধান নিৰ্মাণত তেওঁলোকে সহযোগিতা আগবঢ়াইছে। গতিকে অসমৰ এই 8জন আৰু দেশৰ সামগ্ৰিকভাৱে যি 18খন আমাৰ প্ৰভিন্স আছিল আৰু 72খন প্ৰিন্সলি ষ্টেট আছে। এই 72খন প্ৰিন্সলি ষ্টেটৰ সমূহ আমি 24খন আছিলে, 72জন মেম্বাৰ আছিলে আৰু 235জন সামগ্ৰিকভাৱে সদস্য আছিল। 235 টোটেল মেম্বাৰ্ছ আছিলে। এই প্ৰতিগৰাকী মেম্বাৰে ভাৰতবৰ্ষৰ সংবিধান মেকিং অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু শেপিং অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনত তেওঁলোকৰ অনবদ্য অৰিহণা যোগাই গৈছে। সেইসকল মহান মনীষীকো আমি শ্ৰদ্ধাৰে আজি স্মৰণ কৰিছোঁ। গতিকে মই বহুত দীঘলীয়া কথা নকওঁ। ভাৰতবৰ্ষৰ প্ৰতি যি ভাবুকি আছে, অসমৰ প্ৰতি যি ভাবুকি আছে, সেই ভাবুকিক আমি সকলোৱে মিলি প্ৰতিহত কৰিবই লাগিব আৰু আমাক এখন সুৰক্ষিত ভাৰত, এখন সুৰক্ষিত অসম আমি নিৰ্মাণ কৰি গঢ়ি তুলিবই লাগিব। তাৰ কাৰণে আমি সকলোৱে আজি পুনৰ সংকল্প লোৱা হওক যে আই অসমী মা ভাৰতীৰ কাৰণে আমি সকলোৱে সমান প্ৰয়াসেৰে আমি আমাৰ চেষ্টা অব্যাহত ৰাখিম আৰু আমাৰ মা ভাৰতীক আমি আমাৰ যি তেজ, আমাৰ যি শক্তি, আমাৰ যি সামৰ্থ্য, এই শক্তি সামৰ্থ্যৰে মা ভাৰতীক পুনৰ আমি বিশ্বগুৰু হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিম। গতিকে আজি এই সময়ত মই সেইসকল মহান সেনানীকো, স্বতন্ত্ৰতা সেনানীকো ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ পৰা নেতাজী সুভাষ চন্দ্ৰ বসুলৈকে যিসকল মহান নেতাই আমাৰ দেশখনক ব্ৰিটিছৰ পৰাধীনতাৰ কবলৰ পৰা মুক্ত কৰাৰ কাৰণে সমগ্ৰ জীৱন অতিবাহিত কৰিছিল, সেইসকলৰ প্ৰতিও মই গভীৰ শ্ৰদ্ধা আমি নিবেদন কৰিছোঁ। গতিকে আজিৰ সময়ত মই সকলোকে আমাৰ দেশৰ সংবিধানৰ আজিৰ যি গ্ৰহণ কৰাৰ বা গণৰাজ্য দিৱসৰ আজি যি পবিত্ৰ মুহূৰ্ত, এই মুহূৰ্তত সকলোকে পুনৰবাৰ শ্ৰদ্ধা জনাই ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিক, ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিক যিসকল বিদেশত আছে সেই সকলোকো মই আমাৰ ফালৰ পৰা আজি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি সকলোৱে আজি এই শুভ দিনটোত সংকল্প লৈছোঁ এক শক্তিশালী, স্বাভিমানী, স্বাৱলম্বী, আত্মনিৰ্ভৰ ভাৰত কৰাৰ। বহুত বহুত ধন্যবাদ। জয় হিন্দ, ভাৰত মাতা কি জয়। মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমাৰ সন্মুখত এটি দেশভক্তিমূলক গান পৰিৱেশন কৰিব শ্ৰীমতী ত্ৰিবেণী বুজৰ বৰুৱাই আৰু শিল্পীগৰাকীক আমি গান পৰিৱেশন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। লাইভ চলি আছে।
चलो হোৱা নাই কিবা কি আছিলে এতিয়া ক'ৰবাত গান গাব এইটো হোল্ড কৰি আছে লাইভ কিন্তু চলি আছে গানটো উঠাই দিম কোনোবা গায়ক কাৰণে কি নাজানো ভক্তিমূলক গান Hello. Hello. এই Hello. পৰমাৰ কোনো লাইভ চলি Hello. নমস্কাৰ ইয়াত উপস্থিত সময় দৰ্শকবৃন্দক জনাইছোঁ আৰু গণৰাজ্য দিৱসৰ অশেষ শুভকামনা জনাইছোঁ এটি দেশপ্ৰেমমূলক গীত গাবলৈ প্ৰয়াস কৰিছোঁ
এটি সুন্দৰ দেশভক্তিমূলক গীত অতি সুন্দৰ পৰিৱেশনেৰে আজিৰ অনুষ্ঠানৰ হোষ্ট বৃদ্ধি কৰাৰ কাৰণে শিল্পী শ্ৰীমতী ত্ৰিবেণী পূজন বৰুৱালৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা সকলোকে জ্ঞাপন কৰি আজিৰ অনুষ্ঠান ইমানতে